এয়া দলি কলিতা নলবাৰী ICDSৰ আইজনী ডেকা কমলা বৈশ্য হৰিগক বন কমলা বৈশ্য নলবাৰী ICDSৰ হৰিগক বনভাগৰ জুলুকা স্বৰ্ণলতা দাস হিমানী দাস সুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সকাহ প্ৰদান কৰাৰ লগতে পৰিপুষ্টি প্ৰদানৰ ক্ষেত্ৰত নলবাৰী জিলা অতিৰিক্ত জিলা চেয়াৰমেন ডাঙৰীয়ানী আৰু মঞ্চত উপস্থিত এটা সুন্দৰ অংগনবাড়ী কেন্দ্ৰত য'ত আগফালে বাগিচা থাকিব কিটচেন গাৰ্ডেন এখন থাকিব খুব সুন্দৰ তাত খেলা ধূলা সকলো সা সামগ্ৰী আজি যিসকল মাক দেউতাকৰ অৰ্থনৈতিক অৱস্থা ভাল তেওঁলোকৰ ল'ৰা ছোৱালীক ঘৰত যি ধৰণৰ খেলা সামগ্ৰী বিভিন্ন সা সুবিধা দি ডাঙৰ দীঘল কৰে আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও নিজৰ ঘৰত মাক দেউতাকে দিব নোৱাৰিলেও সেই খেলা সামগ্ৰীৰ পৰা শিক্ষা দীক্ষাৰ সামগ্ৰীলৈকে যাতে ক'তো অভাৱ অনুভৱ নকৰে সেই পৰিৱেশটো অংগনবাড়ী কেন্দ্ৰই দিব লাগিব আৰু আমি সেইকাৰণে এই অংগনবাড়ী কেন্দ্ৰসমূহ বহু সময়ত বিভিন্নজনে কৈছিলে যে এনেকুৱা ইমান টকা 25 লাখ টকা খৰচ কৰি কিয় অংগনবাড়ী কেন্দ্ৰ কৰিব লাগে হয় আমি 5 লাখ বা 10 লাখ টকাত এটা অংগনবাড়ী কেন্দ্ৰ কৰিব পাৰিব কিন্তু আমি আমাৰ শিশুসকলক বিচাৰিছোঁ যে সেই ধৰণৰ সপোন দেখিব পৰা এটা ঘৰ তেওঁ সৰুতে দেখক যি ঘৰটোত সোমাই অনুভৱ কৰিব পাৰে যে হয় আমাৰ অসমখন এনেকুৱা পৰ্যায়লৈ গৈ আছে য'ত আমাৰ দৰে শিশু কেনেকুৱা এটা আতম ধুনীয়া ঘৰৰ ভিতৰত থাকি সকলো সা সুবিধা দি আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে লালন পালন কৰিছে ডাঙৰ দীঘল কৰিছে আৰু তেওঁলোকে ভৱিষ্যত দিনটো সেই দৃষ্টিৰে দেখক সেই দৃষ্টি তেওঁলোকৰ মাজত আহক সেই উদ্দেশ্যে আমি এই অংগনবাড়ী কেন্দ্ৰসমূহ মডেল অংগনবাড়ীলৈ ৰূপান্তৰ কৰিছোঁ আজি 499টা অংগনবাড়ী কেন্দ্ৰৰ আমি অংগনবাড়ী কৰিলোঁ ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি প্ৰতিটো অংগনবাড়ী কেন্দ্ৰই মডেল অংগনবাড়ী কেন্দ্ৰলৈকে ৰূপান্তৰ কৰিম আৰু আপোনালোকে যদি চাই মডেল অংগনবাড়ী কেন্দ্ৰসমূহ স্মাৰ্টফোনৰ ভিতৰত প্ৰথম পৰ্যায়ত হ'ব আৰু আনুষ্ঠানিকভাৱে আমাৰ মন্ত্ৰী মহোদয় ছাৰে 10জনী অংগনবাড়ী বাইদেউ বিতৰণ কৰিব তাৰপিছত অতি সোনকালে আমি CDP অফিচ বা DSW অফিচত বিতৰণী বাকী স্মাৰ্টফোনখিনি বিতৰণ এই স্মাৰ্টফোনৰ জৰিয়তে আমাৰ ৰাইজে উপকৃত হ'ব বিশেষভাৱে আমাৰ শিশু আৰু গৰ্ভৱতী মহিলা লেকটেটিং মাদাৰ্ছ তেওঁলোকে উপকৃত হ'ব বুলি মই আশাবাদী আমাৰ মাজত মাননীয় মন্ত্ৰী মহোদয় উপস্থিত আছে তেওঁ ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত আছে তাৰ বাবে মই মন্ত্ৰী মহোদয় ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে সদায় আমাক ছাপৰ্ট গাইডেন্স দি আহিছে মটিভেশ্যন ইনস্পিৰেশ্যন দি আহিছে আৰু মই আশাবাদী যাতে ভৱিষ্যতো মন্ত্ৰী মহোদয়ে আমাক ছাপৰ্ট কৰি থাকিব গতিকে মই এইখিনিকে ক'লোঁ আৰু স্মাৰ্টফোনৰ জৰিয়তে মই আশাবাদী যে আমাৰ অংগনবাড়ী বাইদেউসকলে নিশ্চয় উপকৃত হ'ব কাৰণ স্মাৰ্টফোনৰ জৰিয়তে বিভিন্ন চৰকাৰী নিৰ্দেশনা এইবিলাক ৰেকৰ্ডো আপোনালোকে সাঁচি ৰাখিব পাৰিব আৰু বিভিন্ন ভিডিঅ' আৰু ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম